নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। তো ফ্ৰেণ্ডছসকল আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো আপোনালোকে ভাবি আছে যে APSCৰ দৰে এক্সাম হ'ব নেকি? একেবাৰে নহয় APSCৰ দৰে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে যে আগৰ দৰেই হ'ব পৰীক্ষা, কোনো টেনশ্যন কৰিব নালাগে। কাৰণ সকলোৱে কোৱা মতে যে ৰাইজৰ কথাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই APSCৰ প্ৰিলিমছ মেইনছ এনেদৰে কোনো পৰীক্ষা নহ'ব। আগৰ যিটো আপোনালোকে দি আহিছে ইয়াৰ দুবছৰমান আগত ADRE পৰীক্ষা গ্ৰেড 4 গ্ৰেড 3 যিকেইটা পৰীক্ষা দি আহিছিলে সেইদৰে হ'ব। এইবাৰো এই বছৰতো সেইদৰে পৰীক্ষা আৰম্ভ হ'ব। তো ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে যে ADRE পৰীক্ষাৰ আৰ্হি সলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰে থাকিব। তো আপোনালোকে বুজি পাইছে যে ইয়াতে কৈছে যে ডক্টৰ হিমন্ত ডাঙৰীয়াই যে আগৰ দৰেই হ'ব, যে সকলোৰে কথা স্বীকাৰ কৰিছে, যে সকলো ৰাইজৰ কথা ষ্টুডেণ্টৰ কথা স্বীকাৰ কৰিছে কৰি আগৰ বছৰত যেনেকুৱা ধৰণৰ পৰীক্ষা পাতিছিল দুবছৰমান আগতে সেই ঠিক তেনেধৰণে এক্সাম হ'ব এই বছৰতে। তো ফ্ৰেণ্ডছসকল টেনশ্যন কৰিব নালাগে। দুবছৰ আগত যেনেদৰে আপোনালোকে এক্সাম দিছিল সেইদৰে এতিয়াও হ'ব। এইটো 2024 ছেপ্টেম্বৰ মাহত সেই একে ধৰণৰে পৰীক্ষা হ'ব। পোষ্টটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে। মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ, তো আপোনালোকক দেখাই দিলোঁ। তো টেনশ্যন কৰিব নালাগে, আপোনালোকে এক্সামৰ বাবে প্ৰিপাৰেশ্যন লওক। ছেপ্টেম্বৰ মাহত এক্সাম হ'ব। তো ডেট সকলোখিনি দি দিছে। তো এতিয়া অকল এডমিট আহিব আৰু আপোনালোকে পৰীক্ষা দিব লাগিব। তো ফ্ৰেণ্ডছসকল প্ৰিপাৰেশ্যন লওক, প্ৰতিদিন ভালকৈ প্ৰিপাৰেশ্যন লওক। অসম পুলিচৰ বাবে প্ৰিপাৰেশ্যন লৈছে সিহঁতে, ফিজিকেল প্ৰেক্টিছ কৰি থাকক ভালদৰে। তো চাকৰিটো লওক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।